वेलकम टू परफेक्ट गैजेट्स। तो स्टक चाब पारे माने जस्ट डिसप्ले कारण लगे दिसो माने बहुते भिडिओर कथा कैसे रिटेलत भिडिओ लगे होलसेलत बार भिडिओ पाबे रिटेलत जी भिडिओ एटा दिसो जस्ट और अपडेट दिसो तानी बस्तु स्टक चाइल कथा 5G 4G सब मिक्स आप आछे रिटेल अपडेट दिसो काली और माल आइ आछे 400-500 पिस आबार जो होलसेलत लागे कन्टेक्ट करबो पारे मक होलसेलर लिस्ट रेडी होइছে डायरेक्ट पाइ जाबो टेंशन নাই चाइलो रिटेलत अपनी कुरियर पाइ जाबो कोनो टेंशन নাই रिटेलत अपना कुरियर हो टेंशन নাই মই ৰেটটো কভাৰ কৰি দিছো এৰক Realme X7 5G ফোন হয় Realme X7 5G কন্ডিশন চাইলক এলে আপনার পাই যাব 6GB RAM 128GB স্টোরেজ পাই যাব অনলি 8500 টাকাত তারপর আপনার Realme 9 Pro আছে Realme 9 Pro আপনার কন্ডিশন চাইলক एकदम A1 কন্ডিশন হয়েছে এলে আপনার 8GB RAM 128GB স্টোরেজ পাই যাব অনলি 11000 তারপর আপনার Infinixৰ কম দামত 5G লাগে যদি আপনার Infinixৰ আছে Hot 25G আছে এটো আপনি পাই যাব কন্ডিশন চাইলক 8GB RAM 8GB না 6GB RAM 8GB বা 6GB RAM सब অরিজিনাল ডিসপ্লে হয় जो कपि থাকে तो कपि বলে করি অন করি কেন দেখে আছো এগুলা আপনি পাই যাব অনলি 7700 টাকা এই তো রিটেল রেট হোলসেল রেট তো ভাই বহুত কম সেট করি তারপর আপনার Oppo A17 A17 কে 4GB RAM 64GB স্টোরেজ পাই যাব অনলি 5500 টাকা তারপর আপনার এগুলা আছে চাইলক OnePlus 7T তো আপনার পাই যাব সব ওয়ার্কিং আছে A1 কন্ডিশনত আছে তো পাই যাব রিটেলত অনলি 8800 টাকা তারপর আপনার তো আছে মোটর তো বহুত রানিং মডেল হয় মোটো S20 তো বহুত মানে হেয়ার ভ্যালু থাকা ফোন তো আপনি পাই যাব রিটেলত অনলি 12500 টাকা 8GB RAM 128GB স্টোরেজ হয় বাকি আপনার এগুলা আছে হলো Redmi Y3 আছে 3GB RAM 32GB স্টোরেজ পাই যাব 3300 টাকা সব অরিজিনাল ডিসপ্লে হয় Realme 7 Pro আছে Realme 7 Pro আপনি কন্ডিশন চাইলক ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট হয় 8GB RAM 128GB স্টোরেজ হয় এতো পাই যাব অনলি 6500 টাকা তো চাইলক Redmi Note 10s আছে তো আপনার 8GB RAM 128GB স্টোরেজ হয় এতো পাই যাব অনলি 5800 টাকা Vivo আছে আপনার Vivo S1 Pro আছে 8GB RAM 128GB স্টোরেজ এতো পাই যাব অনলি 6500 টাকা তো আপনার তো চাইলক Infinixৰ Note 12 Pro 5G আছে তো পাই যাব অনলি 7000 টাকা 6GB RAM 128GB স্টোরেজ বাকি আপনার গ্লাস আছে Samsungৰ M31 6GB RAM 128GB স্টোরেজ এটো ডিসপ্লে চেঞ্জ হয় পাই যাব 4500 টাকা ডিসপ্লে চেঞ্জ বলি আপনার ডাইরেক্ট এয়ার অটো 4500 নয় ডিসপ্লেখন ধৰক অলপমান ডাইরেক্ট পিঙ্ক কালার আছে তো দিদিম অনলি 2500 টাকা যাক লাগে টাচ অল ওয়ার্কিং আছে পিং হৈ গৈছে তার পিছত আপনার এটো আছে Redmi 5 আছে 3GB RAM 32GB স্টোরেজ তো পাই যাব অনলি আপনি 59 মে দেখে আছো নাই জানি সুস্থ দিপে নাই তো আপনারা তো পাই যাব অনলি রিটেলত আপনি 2700 টাকা Oppo চাইলক তো অলপমান ব্যাক প্যানেলটো হে আছে Oppo আপনার তো Oppo F21 Pro আছে তো আপনি পাই যাব অনলি মসামটো চাই দিছো আৰু Oppo F21 Pro পাই যাব আপনি অনলি 6500 টাকা তারপর আপনার তো আছে চাইলক Redmi 10 Prime আছে Redmi 10 Prime আপনার 4GB RAM 128GB স্টোরেজ হয় পাই যাব অনলি 5500 টাকা তারপর আপনার Realme আছে Realme আপনার C11 আছে 4GB RAM 64GB স্টোরেজ এগুলো আপনি অন আছে তুমি দেখিয়ে দিয়েছো অন নাই জানি অন থাকলে আমি দেখিয়ে দিলো আপনার অন হয়েছে আপনি চাইলক 4GB RAM 64GB স্টোরেজ অনলি পাই যাব 4200 টাকা তারপর আপনার চাইলক Redmi 6 আছে Redmi 6 আপনার 2GB RAM 16GB স্টোরেজ এগুলো পাই যাব আপনি রিটেলত অনলি 2700 টাকা হোলসেলত তো বহুত বেলেগ রেট হয় হোলসেল আপনি মোক ডাইরেক্ট হোয়াটসঅ্যাপ করক রেট লিস্ট পাঠিয়ে Redmi 6 আপনার 332 আছে তো পাই যাব অনলি 2900 টাকা তারপর আপনার এটো আছে Redmi আপনার 5 আছে 216 এটো আপনি রিটেলত পাই যাব অনলি 2500 টাকা অন নাই কি অন থাকলে দেখে দিলে হয় তারপর আপনার এটো আছে Redmi 6 আছে 232 আছে এগুলা পাই যাব আপনি 2700 টাকা অনলি সব অরিজিনাল হইলা তারপর আপনার এটো চাইলক তো আছে Infinixৰ আপনার ফুল স্ক্রিনৰ ফোন হয় 3GB RAM 32GB স্টোরেজ আপনি রিটেলত পাই যাব অনলি 100 টাকা বাকি আপনাক মাইরা পারে খবর করা আছো তো আপনার চাইলক তো আপনার Realme Narzo 10 হয় কন্ডিশন ভালে হয়েছে কন্ডিশন একদম
ৱাৰেণ্টি পাই যাব ৰিটেলত, কোনো টেনশ্যন নাই। তো পাই যাব আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ, অনলি পাই যাব 5200 টকাত। তাৰপিছত আপোনাৰ এইগিলা আছে ৰেডমি 9A আছে, 9A আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ পাই যাব আপুনি অনলি 4200 টকাত। তাৰপিছত আপোনাৰ এইটো ৰেডমি 10A আছে, 10A 5G হয়, তো আপুনি পাই যাব ৰিটেলত অনলি 8800 টকাত। 8GB RAM 128GB ষ্ট'ৰেজ হয়, 108MB কেমেৰা হয়। তাৰপিছত আপোনাৰ ভিভ'ৰ আছে, ভিভ'ৰ আপুনি চাই লওক। ভিভ'ৰটো আপোনাৰ আছে ভিভ' T1 Pro 5G, তো আপুনি পাই যাব অনলি 12500 টকাত। 8GB RAM 128GB ষ্ট'ৰেজ হয়, কাৰ্ড টাইপ হয় ফোনটো। তাৰপিছত আপোনাৰ তাতে আছে চাই লওক ভিভ' Y16 হয়, আপোনাৰতো 4GB RAM 64GB ষ্ট'ৰেজ, সেইটো পাই যাব অনলি 5500 টকাত। তো ৰিটেল ৰেট হয়, হোলচেল ৰেটটো বহুত আলগ হয়, টেনশ্যন ল'ব নালাগে। তাৰপিছত আপোনাৰ মটৰ আছে, মটৰৱালা G60 টো 4G নে 5G হয়, তো আপোনাৰ পাই যাব অনলি 6120 6000 টকাত। তাৰপিছত আপোনাৰ এইটো ভিভ'ৰ আছে, ভিভ'ৰ আপোনাৰ এইটো আছে ভিভ' V20 AC 8GB RAM 128GB ষ্ট'ৰেজৰ হয়, এইটো আপুনি পাই যাব আমাৰ তাত অনলি 7000 টকাত। তাৰপিছত আপোনাৰ এইটো এটা আছে চেমচাঙৰ আছে আপোনাৰ F41 6GB RAM 128GB ষ্ট'ৰেজ হয়, কণ্ডিশ্যন চাই লওক পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হয়, এইটো পাই যাব অনলি 6500 টকাত। এইটো চাই লওক, এইটো এটা ডিছপ্লে চেঞ্জ আছে আপোনাৰ, এইটো কি বুলি কয় চেমচাঙৰ M10 হয়, এইটো আপুনি ডিছপ্লে চেঞ্জ বুলি গম নাপায় বাৰু, সৰু মডেল ডিছপ্লে চেঞ্জ কৰিব লাগিব মানে, এইটো পাই যাব অনলি 1500 টকাত। এনে নৰ্মেল চলি থাকিব আৰু কোনো ইছ্যু নাই, অনলি 1500 টকাত পাই যাব চেমচাঙৰ M10, অৰিজিনেল ডিছপ্লে হয়, জাষ্ট এইখিনিহে আছে। তাৰপিছত আপোনাৰ এইটো চাই লওক ডিছপ্লে আপোনাৰ কি বুলি কয় স্পট আছে, সেইকাৰণে আপোনাৰ দামটো কমত আছে, 4500 টকাত আহি আছে ভিভ' S1। চাই লওক ব্ৰাইটনেছখিনি ঠিকে আছে, জাষ্ট ডিছপ্লেৰ এটা স্পট আছে মাইনাৰ, সেইটো কাৰণে কমি আছে দামটো, অনলি 4500 টকাত পাই আছে ভিভ' S1 Pro। তাৰপিছত আপোনাৰ এইগিলা আছে চাই লওক, এইগিলা আপোনাৰ ৰিয়েলমি 8S 5G হয়, কণ্ডিশ্যন চাব পাৰে, এইগিলা পাই যাব আপুনি অনলি 8000 টকাত, 4GB RAM 64GB ষ্ট'ৰেজ। এইটো চাই লওক চেমচাঙৰ M32 5G হয়, M32 5G হয়, এইটো M32 5G না 4G হয় কিন্তু চাব লাগিব, ছেটিংছত চালে গম পাম। এইটো আপোনাৰ পাই যাব অনলি 7000 টকাত। তাৰপিছত আপোনাৰ চাই লওক এইটো আছে আপোনাৰ চেমচাঙৰ গেলেক্সি A50 হয়, এই বেক পেনেলৰ স্কেচ আছে, এইটো আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ আপোনালোকে পাই যাব অনলি 4500 টকাত। বাকী আপোনাৰ এইটো চাই লওক, এইটো আপোনাৰ আছে অপ'ৰ আছে অপ' A77s, এইটো আপোনাৰ চাই দি আছোঁ দামটো, এইটো পাই যাব অনলি 7000 টকাত, 6GB RAM 128GB ষ্ট'ৰেজ হয়। তাৰপিছত আপোনাৰ এইটো এটা আছে, এইটো চাই লওক, এইটো আপোনাৰ কি বুলি কয় এইটো গ্লাছ মানে অলপ ব্ৰকেন আহি গৈছে কুৰিয়াৰত আহোঁতে, এইটো আপুনি পাই যাব অনলি 4000 টকাত, 6GB RAM 128GB ষ্ট'ৰেজ, গ্লাছ কাটিং কৰিলে হৈ যাব। চেমচাং গেলেক্সি A51 হয় এইটো। এইটো এটা আছে আপোনাৰ ৰেডমি 11X 5G 6GB RAM 128GB ষ্ট'ৰেজ হয়, তো আপুনি পাই যাব অনলি মোৰ তাত 9500 টকাত। গেমিঙৰ কাৰণে বহুত ভাল ফোন হয়, চেমচাং স্নেপড্ৰেগন 870 প্ৰচেছৰ আছে। বাকী আপোনাক কম ৰেঞ্জত লাগে যদি আপোনাৰ ৰেডমি 5A আছে, ৰেডমি 5A আপোনাৰ 3GB RAM 32GB ষ্ট'ৰেজ, মোৰ তাত ৰিটেলত পাই যাব অনলি 2800 টকাত। বাকী আপোনাৰ তাতকৈ যদি কমত লাগে ধৰক এইগিলা আছে আপোনাৰ ৰেডমি 5A আছে 2GB RAM 16GB ষ্ট'ৰেজ, এইটো পাই যাব মোৰ তাত ৰিটেলত অনলি 2400 টকাত। বাকী আপোনাৰ বাকী আছে ৰেডমি 9 পাৱাৰ আছে, 9 পাৱাৰ চাই লওক, কণ্ডিশ্যন চাই লওক ঠিকে আছে, কণ্ডিশ্যন অৰিজিনেল ডিছপ্লে হয়, 6GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 5500 টকাত। তাৰপিছত আপোনাৰ ৰেডমি 8A12 আছে, ৰেডমি 8A12 আপোনাৰ মোৰ তাত পাই যাব 2GB RAM 32GB ষ্ট'ৰেজ, অনলি পাই যাব 3200 টকাত। তাৰপিছত আপোনাৰ এইটো চাইডৰ পৰা দেখাইছোঁ, ধৰক IQ Z7 5G হয়, তো পাই যাব 11000 টকাত, 8GB RAM 128GB ষ্ট'ৰেজ, কণ্ডিশ্যন চাব পাৰে খুবেই ধুনীয়া হয়, গেমিং ফোন হয়। বাকী আপোনাৰ এইটো চাব পাৰে ভিভ' Z1X ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট হয়, Z1Xৰ 6GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 6000 টকাত, এমোলেড স্ক্ৰীন আহি এইটোৰ লগত। তাৰপিছত আপোনাৰ 5G আপোনাৰ ধৰক অপ' A78 5G আছে, 8GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 9000 টকাত। এইটো ৰিটেল ৰেট হয়, আপোনাক যদি কাৰোবাক লাগে অল ইণ্ডিয়া কুৰিয়াৰ এভেইলেবল আছে, আপুনি ভিডিঅ' কলত মালটো চাই পেলাই আপুনি লৈ ল'ব পাৰিব, কোনো ইছ্যু নাই। এইটো ৰেডমি 7A হয়, আপোনাৰ ধৰক 2GB RAM 32GB ষ্ট'ৰেজ পাই যাব অনলি 3000 টকাত, অৰিজিনেল ডিছপ্লে হয় চাই লওক। তাৰপিছত আপোনাৰ এইটো অপ'ৰ দামী মডেল আছে, অপ' Reno 6 আছে, অপ' Reno 6 5G হয়, এইটো
তো আপুনি পাই যাব অনলি মোৰ তাত 11,500 কণ্ডিশ্যন চাব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন অৰিজিনেল ডিছপ্লে লগত কিন্তু এটা আছে আপোনাৰ টেকনো স্পাৰ্ক 70 4GB RAM 64GB ষ্ট'ৰেজ এইটো পাই যাব অনলি 4,200 টকাত চব অৰিজিনেল হয় অন কৰি দেখাই দিছোঁ তাৰপিছত আপোনাৰ চাই লওক তোৰ আপোনাৰ বেক পেনেলৰ স্কেচ আছে চাই লওক Realme C20 হয় তো আপোনাৰ 2GB RAM 32GB ষ্ট'ৰেজ এইটো পাই যাব অনলি 3,200 টকাত তো আছে Redmi Note 8 Pro কণ্ডিশ্যন চাব পাৰি 8GB RAM 128GB ষ্ট'ৰেজ এইটো পাই যাব অনলি 6,800 টকাত তো আছে OnePlus Nord C2 5G ফোন হয় 8GB RAM 128GB ষ্ট'ৰেজ এইটো পাই যাব অনলি 11,000 তো আপোনাৰ চাই লওক Vivo V2Y21T এইটো আপোনাৰ কপি স্ক্ৰীণ হয় লিখা আছে চাই লওক কপি স্ক্ৰীণ হয় পিছফালে লিখা আছে কপি স্ক্ৰীণ বুলি চাই লওক যোনটো যি ৰাখে এইটো লিখা যায় এইটো পাই যাব অনলি 2,500 টকাত 8GB RAM 128GB ষ্ট'ৰেজ হয় জাষ্ট কেতিয়াবা মানে মাজে মাজে ইউজ কৰে বেলেগ একদম লিখি দিওঁ যোনটো যি ৰাখে কেইটা ধৰক এইটো আছে আপোনাৰ Vivo Y75 Vivo T1 5G টো পাই যাব 8,000 টকাত তাৰপিছত এইটো এটা আছে আপোনাৰ Realme Narzo 50 Pro 5G 50 Pro 5G নে হ'ব পাৰে 50 Pro হয় 5G নে 4G নাজানো চালে অনলাইন কৰিলে আপুনি গম পাই যাব এইটো পাই যাব আপোনাৰ 6GB RAM 128GB ষ্ট'ৰেজ মই দামটো চাই দিছোঁ আৰু আপোনাৰ ৰেটটো হৈ যাব অনলি 8,000 টকাত Narzo 50 Pro 5G না 4G চাব লাগিব তাৰপিছত আপোনাৰ এইটো Samsung আছে M12 আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ পাই যাব অনলি 5,200 টকাত Redmi Note 8 আছে কণ্ডিশ্যন চাব পাৰি খুবেই ভাল কণ্ডিশ্যন হয় পাই যাব অনলি 4,700 টকাত 4GB RAM 64GB ষ্ট'ৰেজ হয় ৰেমটো বাৰু চোৱা নাই তোমাৰ চাই পেলাই 4GB বা 6GB ওলাব Realme 5S হয় উইথ বক্স আছে চাৰ্জাৰ গোটেইখিনি আছে 4GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 5,000 টকাত চব অৰিজিনেল হয় চাই ল'ব পাৰে কণ্ডিশ্যন একদম অ'কে আছে বাকী আপোনাৰ চাই লওক Redmi 10i হয় 10i 5G হয় কণ্ডিশ্যন চাই লওক একদম A1 কণ্ডিশ্যন আছে 9,000 টকাত পাই যাব 10i 5G 8GB RAM 128GB ষ্ট'ৰেজ Samsung আছে আপোনাৰ এইটো Samsung আপোনাৰ এইটো মডেল হ'ল A20 3GB RAM 32GB ষ্ট'ৰেজ এমোলেড স্ক্ৰীণত থাকে ফোনটো এইটো পাই যাব অনলি 3,300 টকাত এইটো চাই লওক Samsung M31 আপোনাৰ 6GB RAM 128GB ষ্ট'ৰেজ এইটো আপুনি পাই যাব অনলি 6,500 টকাত কণ্ডিশ্যন চাব পাৰে পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হয় চব অৰিজিনেল হয় তাৰপিছত আপোনাৰ আছে Oppo A74 এইটো আপুনি পাই যাব 6GB RAM 128GB ষ্ট'ৰেজ চাই দিছোঁ মই বাৰু আপোনাৰ 4GB RAM 64GB ষ্ট'ৰেজ পাই যাব অনলি 6,500 টকাত তাৰপিছত আপোনাৰ Redmi 5A আছে 3GB RAM 32GB ষ্ট'ৰেজ পাই যাব অনলি 20,000 চব ৱৰ্কিং আছে চব অৰিজিনেল হয় কোনো টেনশ্যন ল'ব নালাগে বাকী আপোনাৰ পৰা ধৰক অলপমান Vivoৰ আছে Vivo চাই লওক Vivo আপোনাৰ এইটো Vivo V11 Pro হয় 6GB RAM 64GB ষ্ট'ৰেজ পাই যাব অনলি 5,500 টকাত OnePlus আছে OnePlus আপোনাৰ 5T আছে 8GB RAM 128GB ষ্ট'ৰেজ হয় এইটো পাই যাব অনলি 6,000 টকাত MI 11X ব্লেক এডিশ্যন আছে এইটো আপুনি পাই যাব অনলি 11,000 টকাত 870 প্ৰচেছৰ হয় Snapdragon গেমিং কাৰণে ভাল হয় 5G ফোন হয় 8GB RAM 128GB ষ্ট'ৰেজ এইটো এটা আছে আপোনাৰ Oppo A12 হয় তো ভলিউম আপ বাটনটো লিখা আছে তো বাৰু মই ঠিক কৰাই দিম কোনো ইছ্যু নাই লোৱাৰ বাটন ঠিকে আছে আপ বাটনটো আছে এনেকুৱা কৰিব লাগে সেইটো পাই যাব অনলি 2,500 টকাত 2GB RAM 32GB 3GB RAM 32GB ষ্ট'ৰেজ হয় এইটো চাই লওক এইটো আপোনাৰ এইটো Oppo F12 হ'ল F15 হয় ইমান কণ্ডিশ্যন আছে 6GB RAM 64GB ষ্ট'ৰেজ এইটো পাই যাব অনলি 6,000 টকাত তো এটা আছে আপোনাৰ Samsungৰ A50 আছে এইটো কেতিয়া ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট হয় এমোলেড স্ক্ৰীণ হয় তো আপোনাৰ 4GB RAM 6GB RAM 128GB ষ্ট'ৰেজ হয় পাই যাব অনলি 6,200 টকাত তো Samsungৰ A14 5G হয় এইটো পাই যাব অনলি 7,800 টকাত কণ্ডিশ্যন চাব পাৰে খুবেই ধুনীয়া কণ্ডিশ্যন হয় চব অৰিজিনেল হয় কোনো টেনশ্যন নাই এটা আছে Redmi Note 12 Pro আপুনি 13,000 টকাত পাই যাব 12GB RAM 256GB ষ্ট'ৰেজ 12GB খিনি আমি দেখাই দিছোঁ আপোনাৰ ৰেমটো Note 12 Pro 256GB ষ্ট'ৰেজ হয় ৰেমটো আপোনাৰ ঠিক আছে আমি দেখাই দিছোঁ
12 GB RAM 12 + 4 তো পাই যাব অনলি 13,000 টকাত কন্ডিশন খুবেই ধুনীয়া হয় S1 হয় একদম ভাল কন্ডিশন হয় তাৰপিছত আপোনাৰ Redmi 9 Power আপোনাৰ 6 GB RAM 128 GB ষ্টৰেজ তো পাই যাব অনলি 5,200 টকাত তাৰপিছত Moto G51 5G হয় তো মই ডিটেইল চাই দিছোঁ Moto G51 5G হয় কন্ডিশন ঠিকে আছে তো পাই যাব অনলি 7,500 টকাত 4 GB RAM 64 GB ষ্টৰেজ 5G ফোন হয় চলক Samsung আপোনাৰ Galaxy A03 core হয় তো আপোনাৰ 2 GB বা 3 GB RAM ল'ব অনলি হৈ যাব 2500 টকাত তো বেষ্ট কেছ আছে মাইনাৰ তো কাৰণে কোনো ইছ্যু নাই তাৰপিছত আপোনাৰ এইটো আছে আপোনাৰ Moto E7 Power হয় 4 GB RAM 64 GB ষ্টৰেজ পাই যাব অনলি 4,200 টকাত Samsung S20 Plus আছে এইটো ফোনটো ধৰক ৰিসেলাৰ নাই সেকেন্ড ওনত আপোনাৰ মোটামুটি 20 টকাত ইটো সেল হৈ আছে কাৰ্ড স্ক্ৰিন হয়তো চাব পাৰে খুব ধুনীয়া ফোন হয় তো পাই যাব মোটাত অনলি 11,000 ত 12 GB RAM হয় 256 GB ষ্টৰেজ হয় আর স্ক্রিন হয় ক্যামেরা পাতি খুব ভালো হয় জাস্ট লাইনে আঁকড়ে দামটা বহুত কমাই রয়েছে এটা হচ্ছে আপনার Poco M4 Pro উইথ বক্স আছে তো আপনার 6 GB RAM 128 GB ষ্টরেজ আছে এটা পাই যাব আপনারা অনলি 6,500 টাকা এটা হচ্ছে আপনার Samsung A22 5G হয় কন্ডিশন খুব ধুনীয়া হয় 6 GB RAM 128 GB ষ্টরেজ হয় আপনারা পাই যাব অনলি 8,500 টাকা তো আপনার Xiaomi 11 Lite নিয়ে আছে তো আপনার 5G ফোন হয় 8 GB RAM 128 GB ষ্টরেজ হয় পাই যাব অনলি 10,800 এটা তো আছে আপনার Vivo হয় Vivo Y33 তো আপনার 3 GB RAM 32 GB ষ্টরেজ তো আপনার আপনি পাই যাব অনলি তো আপনার আই যাব অনলি কিমান টাকা আই যাব 2700 টাকা আই যাব তো আপনার Redmi Note 6 Pro হয় কন্ডিশন খুবই ভালো হয় 4 GB RAM 64 GB ষ্টরেজ পাই যাব অনলি 4200 টাকা তো আপনার Redmi Note 6 Pro আই 3 GB RAM 32 GB ষ্টরেজ পাই যাব অনলি 3200 টাকা তো Realme 7 হয় 6 GB RAM 64 GB ষ্টরেজ অল ওকে আছে তো অলপমান স্কেচ আছে এখানে তো আপনি পাই যাব অনলি 5000 টাকা তো চলো Samsung এর আপনার M51 হয় আপনার 8 GB RAM আছে তো কি বলে চলো M31 হয় 6 GB RAM 128 GB ষ্টরেজ পাই যাব অনলি 5000 টাকা তো Redmi Note 9 অল ওকে আছে আপনি পাই যাব অনলি 3000 টাকা জাস্ট ব্যাক প্যানেল স্কেচ তো আপনার Redmi Note 10 Pro তো আপনার পাই যাব 8 GB RAM 128 GB ষ্টরেজ অন আছে দেখাই দিছো অন আছে এটা পাই যাব অনলি Note 10 Pro তো আই যাব অনলি আপনার 6500 টাকা ফোর আছে F4 5G হয় তো জাস্ট ব্যাক প্যানেলটো হে আছে বাকি বেলেগ কইছো না আর ডিসপ্লে তো কপি হয় তো পাই যাব আপনি 5G ফোন নিলে 7000 টাকা Pocoর ফোন হয় Vivo আছে Vivo আপনার কি বলি কয় V17 আছে তো আপনার পাই যাব অনলি 464 5500 টাকা তো Samsung এর আছে Samsung আপনার M01s কন্ডিশন খুবই ধুনীয়া হয় 3 GB RAM 32 GB ষ্টরেজ হয় তো পাই যাব অনলি 3500 টাকা কি আপনার একটু আছে Redmi Note 10 Pro Max হয় তো পাই যাব অনলি 6500 টাকা এটা আছে Realme 3 Pro হয় তো আপনি পাই যাব অনলি 464 তো পাই যাব অনলি 550 টাকা তো স্যার Realme 10 Pro 5G হয় 8 GB RAM 128 GB ষ্টরেজ তো পাই যাব অনলি 9000 টাকা OnePlus আছে OnePlus 60 হয় তো আপনার ডিসপ্লে তো কপি আছে মানে ডিসপ্লে তো চেঞ্জ আছে কি জানি আর ব্রোকেন আছে তো পাই যাব যাক লাগে অনলি 3000 টাকা OnePlus 60
এইটো আছে আপোনাৰ চাই লওক আপোনাৰ এইটো কি বুলি কয় ৰিয়েলমিৰে হয় ৰিয়েলমি এইটো কি মডেল হয় ৰিয়েলমি 3 Pro টো গ্লাছ চেঞ্জিং কৰিব লাগিব যোনি চালক চলিব পাৰিব এনেকৈ কথা নাই চলে ঠিক পাৰিব কোনো টেনশ্যন অৰিজিনেল ডিছপ্লে আছে এইটো পাই যাব অনলি 3500 টকাত 4GB RAM 64GB ষ্ট'ৰেজ বাকি এইগিলা আপোনাৰ ৰেডমি নোট 7 Pro পাই যাব নোট 7 Pro আপোনাৰ 464 ষ্টাৰ্টিং হৈ যাব 4500 টকাৰ পৰাই বাকি আপোনাৰ ৰেডমি 9 আছে ৰেডমি 9 কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন হয় কোনো ইছ্যু নাই চব অৰিজিনেল ডিছপ্লে হয় 4GB RAM 64GB অনলি পাই যাব 4500 টকাত বাকি আপোনাৰ এইটো চাই লওক ৰেডমি নোট 10 5G হয় তো কেমেৰাটো অলপমান স্কেচ আছে সেইকাৰণে কেমেৰা লেখা আছে কেমেৰা স্কেচ বুলি এইটো কাৰণে আপোনাৰ এইটো পাই যাব অনলি 8000 টকাত 7500 কৰা দিম 4GB RAM 64GB ষ্ট'ৰেজ ৰেডমি নোট 10 5G হয় এইটো আছে আপোনাৰ স্যামসাং গেলেক্সি F22 তো আপোনাৰ 6GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 6500 টকাত তো আছে Poco M4 Pro 5G উইথ বক্স আছে 6GB RAM 128GB ষ্ট'ৰেজ পাই যাব অনলি 8500 টকাত তাৰপিছত আপোনাৰ স্যামসাঙৰ গেলেক্সি M51 আছে স্যামসাং গেলেক্সি তো চাই লওক M51 কণ্ডিশ্যন চাওক খুব ধুনীয়া কণ্ডিশ্যন হয় অৰিজিনেল ডিছপ্লে লগত পাই যাব অনলি 6700 টকাত তাৰপিছত আপোনাৰ এইগিলা আছে ৰিয়েলমি C21Y 4GB RAM 64GB ষ্ট'ৰেজ কণ্ডিশ্যনো বহুত ভালে হয় আৰু ঠিকে আছে এইটো পাই যাব অনলি 4300 টকাত ৰিয়েলমি নাৰ্জো 10 আছে ৰিয়েলমি নাৰ্জো 10 আপোনাৰ কণ্ডিশ্যন চাই লওক কণ্ডিশ্যনো খুব ধুনীয়া কণ্ডিশ্যন হয় 4GB RAM 64GB ষ্ট'ৰেজ পাই যাব অনলি 5000 টকাত এইটো আছে আপোনাৰ Oppo A54 এইটো পাই যাব অনলি আপোনাৰ 6GB RAM 128GB ষ্ট'ৰেজ অনলি পাই যাব 7000 টকাত তো ভিউৱাৰ্ছ আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকক চাই ভাল লাগিছে প্ৰাইচটো কেনেকুৱা লাগিছে কি কমেণ্ট কৰি জনাব মোক যে প্ৰাইচটো ঠিকে আছে না তাতকৈ অলপ কম হ'ব লাগে বা মাৰ্কেটতকৈ অলপ বেছি হৈছে নে যি হৈছে কৈ দিব আৰু আপোনাৰ ধৰক ৰিটেইলত যদি লয় আপুনি মিনিমাম ৱাৰেণ্টি পাবই 7 days to 1 year ৱাৰেণ্টি পাব আৰু আপোনালোকৰ যদি ধৰক এইটো ভিডিঅ'ত মই যিকোনো এইটো ভিডিঅ' বুলি নকওঁ এইটো ভিডিঅ'ৰ পৰা যোনে বেছি শ্বেয়াৰ কৰে বা যোনে কিমান কৰে তাৰ পৰাই 100টা কাষ্টমাৰক আপোনাৰ ধৰক দিয়া হ'ব হেডফোন দিয়া হ'ব আপুনি ডাইৰেক্ট যাই পেলাই ক'লে হ'ল যে কমেণ্ট আৰু শ্বেয়াৰটো দেখি দিলে পাৰ পেকেজত যায় আপোনাৰ আমাৰ যোনখন অমেবৰত চব আছে সেইখন দেখিলে যে মই শ্বেয়াৰ কৰিছোঁ 30টাক শ্বেয়াৰ কৰিছোঁ বা আপোনাৰ ধৰক ষ্টেটাছত লগাইছোঁ ষ্টৰিত লগাইছোঁ ফেচবুকত শ্বেয়াৰ কৰিছোঁ দেখি দিলে হ'ল যদি নেদে মোক আপুনি ডাইৰেক্ট কমেণ্ট কৰিলে হ'ল যে দাদা মোক হেডফোন পোৱা নাই বা মই এনেকৈ দেখিছিলোঁ শ্বেয়াৰ কৰিছিলোঁ কিন্তু মই হেডফোন পোৱা নাই কিন্তু শ্বেয়াৰটো কৰাটো স্ক্ৰীনশ্বট প্লাছ আপোনাৰ ধৰক লাইভ প্ৰুফ তাতে দেখাব লাগিব আৰু ভাল আপুনি ধৰক ভিডিঅ'টো 10টা কমেণ্ট মাৰিব লাগিব আৰু ধৰক 30টা মানুহক শ্বেয়াৰ কৰিব লাগিব ফেচবুক হোৱাটছএপত ইনষ্টাগ্ৰাম ষ্টৰি বা গোটেই বস্তু দিব লাগিব তো আজিৰ কাৰণে এইখিনি লগ পাম নেক্সট ভিডিঅ'ত